এটা বিশেষ কাৰণত আপোনালোকক সংবাদ মাধ্যমত আমাৰ মাতিছোঁ। কথাটো হ'ল আজি আমাৰ ৰাতিপুৱা কেইজনমান স্কুল ষ্টুডেণ্টছ সৰু ক্লাছ 10ৰ তেখেতসকলৰ মই ঘৰত আহি উপস্থিত হয় আৰু অলপ দুখ প্ৰকাশ কৰিলে। তো দুখটো মই তেখেতসকলক জানিব বিচাৰিলোঁ, কথা পাতিলোঁ। জনাৰ পিছত শিক্ষা বিভাগ লৈ মানে সৰু মেটাৰটো ইমান ডাঙৰ নহয়, সৰু নহয়, বাট মেটাৰটো বহুত ইম্পৰ্টেঞ্চ হয়। বহুতকেইটা ষ্টুডেণ্টছৰ লাইফৰ প্ৰশ্ন আছে ইয়াত, কিছুমান ইম্পৰ্টেঞ্চ কথাও আছে, যিটো আপোনাৰ সংবাদ মাধ্যমত আমাৰ বিলাসীপাৰা স্কুল কৰ্তৃপক্ষ আৰু আমাৰ গাৰ্জিয়ান কৰ্তৃপক্ষক অৱগত কৰিব বিচাৰি আছোঁ। চ' কথাটো হ'ল আমাৰ ক্লাছ 9ৰ পৰা 10 যাবলৈ পিছত এটা হাফ ইয়াৰলি পৰীক্ষা হয়। এই হাফ ইয়াৰলি পৰীক্ষাৰ পিছত মেৰিট হয়, মেৰিটৰ পিছত ক্লাছ 10ৰ মেট্ৰিক এক্সাম হয়। চ' বহুত ধৰণৰ গাইডলাইন অসম গভৰ্ণমেণ্টত চেঞ্জ কৰিছে, ছিষ্টেমো আপডেট কৰিছে। চ' আমাৰ অসম গভৰ্ণমেণ্টৰ মেট্ৰিক পৰীক্ষাটো পৰিচালনা কৰে অসম গভৰ্ণমেণ্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সেৱা বুলি। সেই সেৱাই অসম গভৰ্ণমেণ্টৰ যিবিলাক পৰীক্ষা হয় সেইবিলাকৰ পৰিচালনা তেখেতসকলৰ দায়িত্ব। স্কুল কৰ্তৃপক্ষ বা স্কুল মেনেজমেণ্ট কমিটিৰ ইয়াত কোনো হস্তক্ষেপ নহয়। বাট আজি বিলাসীপাৰাত এই ষ্টুডেণ্টছ অহাৰ পিছত তেখেতসকলৰ লগত কথা বাৰ্তা পতাৰ পিছত মই বিলাসীপাৰা আমাৰ কেইখনমান স্কুলত মই নিজাববীয়াকৈ যাওঁ, গৈ কিছুমান প্ৰিন্সিপালৰ, কেইটামান স্কুলৰ প্ৰিন্সিপালৰ লগত কথা বতৰা পাতোঁ, আলাপ আলোচনা কৰোঁ। তাতে আমি গম পাওঁ যে কিছুমান স্কুলত যেনেকুৱা 100জন ষ্টুডেণ্টছ আছে, তাতে 70জনক এডমিশ্যন দি আছে, 30জন বাদ পৰি আছে। কিছুমান স্কুলত 80জন এডমিশ্যন আছে, 60জনক দি আছে, 20জন বাদ পৰি আছে। কিন্তু এই বাদটো পৰিব কিয়? মোৰ কথাটো হ'ল এইটোৱে। তো এই 20জনৰ ভৱিষ্যতটো কোনে চাব? তেখেতসকলে পাৰ্চেণ্টেজ কম পাইছে হাফ ইয়াৰলি এক্সামত, বা স্কুলত নাযায়, বা পঢ়া শুনা ভালকৈ নকৰে, বা পাৰ্চেণ্টেজো ভালকৈ নাপায়। সেইকাৰণে তেখেতসকলে চাগে যদি এক্সাম দিয়ে, যদি ফেইল কৰে, তেনেহ'লে ফেইলৰ পাৰ্চেণ্টেজটো বাঢ়ি যাব। সেইকাৰণে চাগে স্কুলে ভয় খাই আছে যে আমাৰ যদি স্কুলৰ ফেইলৰ পাৰ্চেণ্টেজটো বাঢ়ি যায়, তেনেহ'লে আমি এডুকেশ্যন মিনিষ্টাৰ CMৰ পৰা বা আমাৰ যিটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিটো মেইন অফিচৰ পৰা আমি গালি খাব লাগিব। সেইটো ভয়তে চাগে তেখেতসকলক এডমিশ্যনটো নিদিয়ে। এতিয়া কথাটো হৈছে যে ভাল বেয়া, পাছ ফেইল, হাৰ জিত, এইটো এটা আমাৰ জীৱনৰ এটা মানে লাইফত জীয়াই থাকিবৰ কাৰণে যিবিলাক, এইটো আমাৰ কমন হয়। পঢ়া শুনাটো এটা জব নহয়, পঢ়া শুনাটো এটা অস্ত্ৰ নহয়, পঢ়া শুনাটো এটা নলেজ। জীৱনত আগবাঢ়িবলৈ এডুকেশ্যন আজিৰ ডেটত বহুত ইম্পৰ্টেঞ্চ হয়। যেনেকুৱা এটা ষ্টুডেণ্টছ ভাল ৰিজাল্ট কৰিলে স্কুলৰ কলেজৰ নাম হয়, এটা টিচাৰৰ নাম হয়, তেনেকুৱা ষ্টুডেণ্টছৰ ৰিজাল্ট বেয়া হ'লে কৰ্তৃপক্ষই এইটো দায়িত্ব ল'ব লাগিব। কাৰণ যদি আপুনি যদি ষ্টুডেণ্টছ ভাল ৰিজাল্ট কৰে, তেতিয়া আপোনাৰ আপুনি গৰ্বিত হৈ কয় এইটো আমাৰ ষ্টুডেণ্টছ বুলি। যেতিয়া এটা ষ্টুডেণ্টছ বেয়া ৰিজাল্ট কৰে, তেতিয়া আপুনি কেতিয়াও নকয় যে এইটো আমাৰ ভুলৰ কাৰণে হৈছে বা ষ্টুডেণ্টছৰ কিবা ভুলৰ কাৰণে হৈছে। আৰু বহুত ধৰণৰ আজি গাফিলতি দেখা পাওঁ আমি। যেনেকুৱা আগৰ দিনত আমাৰ টিচাৰে আমাক মাৰিছে, আমাৰ দেউতা মাক গৈ স্কুলত কমপ্লেইন কৰা নাই। কিন্তু এতিয়া দেখা পাওঁ কিছুমান টিচাৰে যদি ষ্টুডেণ্টছৰ গাত শৰীৰত অলপ টাচো কৰে, ষ্টুডেণ্টৰ ফেমিলিৰ পৰা গৈ টিচাৰক গৈ যিটো হাৰাশাস্তি দিয়ে, কেছ পৰ্যন্ত হৈ যায়, ছাছপেণ্ড পৰ্যন্ত স্কুলৰ ষ্টুডেণ্ট হৈ যায়। সেইটো কাৰণে স্কুলৰ ষ্টুডেণ্টৰ টিচাৰবিলাকেও মানে যেনেকুৱা ট্ৰিটমেণ্ট দিব লাগে ষ্টুডেণ্টছক, যেনেকুৱা কৰিব লাগে, ইমান কঠোৰ অলপ হ'ব পৰা নাই। সেইকাৰণে চাগে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো লাহে লাহে মানে ষ্টুডেণ্টছ আৰু টিচাৰৰ মাজত যিটো সম্পৰ্ক আগৰ আছিল, এতিয়া অলপ ডিষ্টেঞ্চ আহি আছে। সেইটো কাৰণে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিটো ৰিজাল্টটো স্পেচিয়েলি ধুবুৰী ডিষ্ট্ৰিক্টত চাব বহুতেই কম। চ' মই আজি দেখি বহুত দুখ লাগিছে ল'ৰাবিলাকৰ ফেচ চাই। বহুত দুখীয়া পৰিয়ালৰ ল'ৰা বহুত কিছুমান আছে, স্পেচিয়েলি বিলাসীপাৰা বহুত দুখীয়া পৰিয়ালৰ ল'ৰাও আছে। আৰু যিবিলাক ল'ৰা ছোৱালী দেউতা মাৰ লগত কাম কৰে, বা দেউতা নাই মা নাই, বা বহুত দুখীয়া পৰিয়াল, তাৰ মা কাৰোবাৰ ঘৰত কাম কৰে, কষ্ট কৰি পঢ়ায়, টিউশ্যন দিব পৰা নাই। চ' এনেকুৱা বহুত আছে। হয়তো তেখেতসকলে পাৰ্চেণ্টেজ কম পাইছে, বা যিটো পাৰ্চেণ্টেজ গাইডলাইন হ'ব লাগে এইটো পোৱা নাই। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ, এই সেৱাৰ আমাৰ অসম গভৰ্ণমেণ্টৰ সেৱা যিটো আছে, সৰ্বশিক্ষা অভিযানৰ যিটো নিয়ম নীতি, এইটোৰ আণ্ডাৰত মেট্ৰিক পৰীক্ষা, HLC পৰীক্ষা অনুষ্ঠিত হয়।
তাৰ এগেইনষ্টত গৈ কোনোবা স্কুল এডমিনিষ্ট্ৰেশ্যন কমিটি মানে SMDC মেনেজমেণ্ট ডেভেলপমেণ্ট কমিটি বা স্কুল কমিটি যদি ডিচিশ্যন লৈছে যে আমি এইকেইটা এডমিশ্যন দিম বাকীকেইটাত নিদিম, তেনেহ'লে আপোনালোকে বহুত ভুল কৰি আছে। আপোনালোকে কিছুমানৰ ষ্টুডেণ্টছৰ জীৱন লৈ খেলা কৰি আছে। আপুনি যে 60জন ষ্টুডেণ্টছক 90% কৰি বা 80%ত আপোনালোকে পৰীক্ষা দিবলৈ ফৰ্ম ফিল আপ দিছে, কোনোবা স্কুল কৈ দিব পাৰিব নেকি তেখেতসকলে পূৰা পাৰ্চেণ্টেজৰ মাৰ্ক লৈ পাছ কৰিব আৰু যিবিলাকক দিয়া নাই তেখেতসকলে পাছ নকৰিব বুলি? যদি তেখেতসকলে আপুনি ক'ব পাৰে যে 90%ক মই ইমান কেইটাক স্কুলৰ ষ্টুডেণ্টছৰ এডমিশ্যন দিছোঁ, তেখেতসকলে পাছ কৰিব, এইবিলাক পাছ নকৰিব বুলি, ফেইল কৰিব, তেনেহ'লে আপোনালোকে যদি আগতীয়াকৈ চব জানে, তেনেহ'লেতো আমাৰ সৰ্বশিক্ষা অভিযানৰ কোনো দৰকাৰেই নাই। SMDC এটা অস্থায়ী এটা কমিটি বনাওঁ, এইটো কমিটি স্কুলৰ কিছুমান দায়িত্ব পৰিচালনা কৰাৰ কাৰণে, ডেভেলপমেণ্টেল বিল্ডিং বহুত কিবা কিবি আছে। কিন্তু তেখেতসকলক অসম গভৰ্ণমেণ্টে পুৰা গোটেই পাৱাৰটো দিয়া নাই আৰু অসম গভৰ্ণমেণ্টে এইটো হস্তক্ষেপ কৰিব দিয়া নাই এডুকেশ্যনৰ গাইডলাইনটো চেঞ্জ কৰাৰ কাৰণে, পৰীক্ষাৰ ফৰ্ম ফিল আপৰ ছিষ্টেমটো চেঞ্জ কৰাৰ কাৰণে তেখেতসকলক এনেকুৱা কিবা দায়িত্ব দিয়া নাই। তেখেতসকলে আমাৰ স্কুল কৰ্তৃপক্ষই বা SMDC যিটো আছে, তেখেতসকলে নিজৰ বাউণ্ডেৰীত থাকিলে ভাল, তেখেতসকলে বাউণ্ডেৰীত থাকি কাম কৰক, যাতে আমাৰ ষ্টুডেণ্টছৰ ভৱিষ্যত গঢ়ে। আৰু যিবিলাক ষ্টুডেণ্টছে পাৰ্চেণ্টেজ কম পায়, মাৰ্ক ভাল নকৰে, আপোনালোকে ঘৰলৈ এজন শিক্ষকক পাৰিলে যদি পঠাওক, ঘৰলৈ আলোচনা কৰক, গাৰ্জিয়ানক যিমান পাৰে বা ষ্টুডেণ্টছক মটিভেশ্যন কৰাৰ চেষ্টা কৰক। কাৰণ আমি এটা শিক্ষিত সমাজখনৰ আমাৰ কিমান পাৰ্চেণ্টেজত আমি বসবাস কৰি আছোঁ তাৰ ওপৰতো কিছুমান নিৰ্ভৰ কৰে। আজি কেৰেলাত গ'লে আপুনি দেখিব